মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ 14 টকা আৰু পইচা। প্ৰথমতে চোৱা, ইয়াত জোনবিল মেলাৰ কথা দিয়া আছে। জোনবিল মেলাত কি হয়? বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা হয়। মানে এটা বস্তু দি পেলাই আন এটা বস্তু ল'ব পাৰি। আগতে এনেকৈ এইটো কয় বিনিময় প্ৰথা। আগতে এইদৰেই চলিছিলে পুৰণি সময়ত, কিন্তু বৰ্তমান কি হ'ল? এইটোতো সুবিধা থকাৰ কাৰণে আমি টকা পইচাৰে বস্তু কিনিব পাৰোঁ। ইয়াত চোৱা, শনিবৰীয়া চৰাত দিয়া আছে এখন আৰ্হি বজাৰৰ শনিবৰীয়া চৰাত ঘৰৰ পৰা এনেকৈ বস্তু আনিছে। ৰঙালাওৰ দাম কিমান? 40 টকা। অমিতাৰ দাম 15 টকা আৰু চজিনা এমুঠিৰ দাম হ'ল 50 টকা। কণী এযোৰৰ দাম 20 টকা। হ'ব। এতিয়া চোৱা, চজিনা মুঠা এটা কিনিবলৈ কোনখন নোট ব্যৱহাৰ কৰিবা? শুদ্ধটো শুদ্ধ চিন দিয়া। চজিনাৰ মুঠাৰ দাম হৈ গ'ল 50 টকা, গতিকে আমি এইখন 50 টকীয়া নোট এইখন ব্যৱহাৰ কৰিম। হ'ব। তাৰপিছত আছে ৰঙালাও এটা কিনিবলৈ 5 টকীয়া কেইটা লাগিব? ৰঙালাওৰ দাম 40 টকা, গতিকে 5 টকীয়া নোট 8টা লাগিব। 8টা 5 টকীয়া যোগ কৰিলেহে 40 টকা হ'ব। ইয়াৰ পিছত চোৱা, এইফালে সোঁফালৰ লগত বাওঁফালে মিলাব লাগে। কণী এযোৰৰ দাম 20 টকা। ৰঙালাও এটাৰ দাম 40 টকা। 10 টকা 10 টকা 10 টকা 10 টকা 4খন হ'লে কিমান হ'ব? 40। 10 20 30 40। তাৰপিছত অমিতা এটাৰ দাম হ'ল 15 টকা। 10 টকা আৰু 5 টকা 15 টকা। চজিনা এমুঠাৰ দাম 50 টকা। 5 টকা 5 টকা 10 টকা হ'ল, আৰু 20 টকা 20 টকা 40 টকা। 40 আৰু 10 50 টকা। হ'ব। এতিয়া এটা অংক দি আছে, চোৱা, মুঠ কিমান টকা লাগিব চাওঁ আহা। ৰঙালাও এটাৰ দাম 40 টকা, অমিতা এটাৰ দাম 15 টকা। মুঠতে হ'ব, এই যোগ কৰিলে 5 আৰু 4 একে 5। 0 5 5 4 1 5 সমান 55 টকা। এতিয়া কণী এযোৰৰ দাম আছিলে 20 টকা। অমিতা তিনিটাৰ দাম, অমিতা এটাৰ দাম 15 টকা। তিনিটাৰ দাম হ'ব 15 15 তিনিটা হ'লে হ'ব 45 টকা। এতিয়া যোগ কৰোঁ যদি আমি এইটো 5 0 যোগ 5 হ'লে 5 আৰু 2 4 6 65 টকা। তাৰপিছত ৰঙালাও দুটাৰ দাম হ'ব কিমান? 40 টকা 40 টকাকৈ হ'ব 80 টকা। চজিনা এমুঠাৰ দাম হ'ল 50 টকা। এতিয়া যোগ কৰিলে হ'ব মুঠ দাম 0 0 0 হ'ব। 0 যোগ 0 হ'লে 0 হ'ব। 8 5 13 130 টকা। ৰঙালাও এটাৰ দাম 40 টকা আৰু কণী তিনিযোৰৰ দাম 20 টকা 20 টকা 20 টকা হ'লে কিমান হ'ব? 60 টকা। তিনিটা 20 হ'লে মুঠতে হ'ব 0 0 যোগ 0 হ'লে 0 আৰু 6 4 10। মুঠ দাম 100 টকা। এতিয়া কিমান টকা আছে লিখোঁ আহা। এইটো 100 টকা আৰু 100 টকা 200 টকা আৰু 50 টকা হ'ব 250 টকা। এতিয়া 200 টকা যোগ 20 টকা যোগ 20 টকা যোগ 10 টকা যোগ এইটো কিমান? 20 টকীয়া নেকি? 200 টকা যোগ 20 টকা যোগ 20 টকা যোগ 20 টকা। এতিয়া 200 20 40 60 260 টকা। এইটো হৈছে 200 টকা 200 টকা আৰু এইফালে 50 টকা 50 টকা। 200 200 400 আৰু 50 50 100 সমান 4 আৰু 100 400 আৰু 100 500 টকা হ'ব। ইয়াৰ পিছত কি দিয়া আছে? তলত দিয়া বস্তুসমূহৰ দামৰ সমান হোৱাকৈ পাঠটোৰ চাৰিওদিশে থকা নোট আৰু মুদ্ৰাসমূহ বাছনি কৰাৰ লগতে কি কি মুদ্ৰা নোট বাছনি কৰিলে তলৰ আঁচডালত লিখা 35 টকা আছে। টুথপেষ্টত কি কি 35 টকা হ'লে, এতিয়া যদি আমি 20 টকা 10 টকা 30 টকা হ'ল, আৰু 5 টকা যদি দিওঁ 10 20 30 আৰু 5 হ'লে 35 হ'ব। তেনেকৈ 120 টকাৰ কাৰণে কি কি লাগিব? 100 টকা আৰু 20 টকা, হয়নে? 100 টকা আৰু 20 টকা এইটোত ঘেৰাই দিবলৈ দিছে।
টকা আৰু ঘেৰি বুলিছে 100 টকা আৰু 20 টকা ঘেৰি দিব দিছে আৰু এইকেইটা টুথপেষ্টৰ বাবে 20 টকা কৰিলোঁ 10 টকা কৰিলোঁ আৰু 5 টকা কৰিলোঁ 32 টকা তাৰপিছত এতিয়া 48 টকাৰ বাবে বাছনি কৰা মুদ্ৰা নোটত ষ্টাৰ দিয়া 48 টকাৰ কাৰণে এতিয়া 48 টকাৰ কাৰণে কেনেকুৱা হ'ব 20 টকা যোগ 20 টকা 20 টকা যোগ 20 টকা 40 টকা আৰু 5 টকা 45 টকা 45 টকাৰ পিছত 2 টকা আৰু 1 টকা 48 টকা হ'ব ইয়াত লিখি দিয়া যে টুথপেষ্টৰ বাবে কি কি ল'লোঁ 20 টকা ল'লোঁ 10 টকা ল'লোঁ আৰু 5 টকা ল'লোঁ এইটোৰ কাৰণে 100 যোগ 20 টকা এইটোৰ কাৰণে হ'ব 20 টকা যোগ 20 টকা যোগ 2 টকা যোগ 3 টকা 2 টকা যোগ 1 টকা 3 টকা এতিয়া ক অংশৰ লগত খ অংশ মিলাব লাগে দুইফালে সমান সমান হ'ব লাগে এইটো যদি 50 50 50 কিমান হ'ল 150 টকা 150 টকা 100 টকা 20 টকা 20 টকা আৰু 10 টকা তেতিয়া কিমান হ'ব 150 টকাই হ'ব তাৰপিছত এতিয়া আছে এইটো কিমান 20 টকা আৰু 5 টকা 25 টকা তাৰপিছত এইটো হ'ব 10 টকা 5 টকা 5 টকা 5 টকা 10 হে পাছে 15 15 পাছে 20 পাছে 25 তাৰপিছত ইয়াত আছে 20 20 20 20 20 20 40 60 80 100 টকা আছে এইটো আমি এই ওপৰত লগত মিলাই দিওঁ 100 টকা তাৰপিছত আছে 20 টকা 20 টকা 40 টকা 50 টকা 60 টকা এতিয়া 60 টকা আৰু ইফালে এইটো 50 টকা আৰু 10 টকা 60 টকা তাৰপিছত এইটো 200 200 400 একে 500 টকা আৰু এখন 500 টকীয়া নোট হ'ব এইটো ভিডিঅ'ত ইমানখিনিলৈকে কৰি দিলোঁ ইয়াৰ পিছৰখিনি কৰি দিম আৰু সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে চাই ল'ব পাৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ